দি আছো, নিজৰ কাৰণে লৈ আছো। এইবাৰ গোটেইখিনি দি দিব লাগিব কাক? এই ভগৱান কৃষ্ণৰ চৰণত। কৃষ্ণৰ চৰণত যদি কেনেবাকে অবিদ্যাবিলাককো, বেয়াবিলাককো, ভ্ৰমবিলাককো যদি কেনেবাকে দি দিয়া যায়, ভগৱান কৃষ্ণ হ'ল হিৰণ্যগৰ্ভ। নিজৰ স্তুতি নিজেই কৰে, নিজৰ উপাসনা নিজেই পৰিপূৰ্ণ। সেইটো কাৰণে কি বেদস্তুতি অন্তিমত আমাক দেখালে। বোলে কি জীৱৰ লগত থকা লোভ, পুতনা, মই নিজে অবিদ্যা। এই পুতনাৰূপী অবিদ্যাবিলাকৰ লগত কি আছে? এই পুতনাৰূপী অবিদ্যাবিলাকৰ লগত থাকে পাপবিলাক। এই পাপবিলাকে কি কৰে? পাপবিলাকে আমাক নিজক নিজে মেৰিয়াই ধৰে। এইটো কাৰণে কংসৰাই এজৰ অনুচৰৰ নাম হ'ল কি? অঘাসুৰ। এই অঘ মানে পাপ। এই জীৱ হৈ যে জন্ম ল'লে পৰীক্ষিত, গৰ্ভত থাকোঁতেই বিষ্ণু ৰাধ হৈ থাকোঁতেই ভগৱান বিষ্ণুক দৰ্শন পোৱাৰ পাছতো এই জীৱ হৈ লীলা কৰিলত কি হৈ গ'ল? মায়ামিগৰ পাছত এই শৰলৈ লৈ খেদিবলৈ ল'লে। হয় নে নহয়? এই পাপৰূপী অঘাসুৰে পৰীক্ষিতকো খেদিছিলে। ভাগৱত শাস্ত্ৰত আমাক দেখাইছে এই পাপৰূপী অঘাসুৰে আমাকো মেৰিয়াই ধৰিছে। হয় নে নহয়? এই জীৱসমূহৰ লগত থকা অপবিত্ৰতা আৰু পাপবিলাক যদি দূৰ কৰিবলৈ হয়, জীৱ কি বেদগণ ঈশ্বৰৰ অংশ। জীৱই অশুদ্ধ, অন্যায় আৰু অবিচাৰৰ কাম কেতিয়াও কৰিব নালাগে, এইটো দৃঢ়তাৰে বুজিব লাগিব। সেইটো কাৰণে কি হ'ব? অঘাসুৰ বধ হ'ব। বাস্তৱ দৃষ্টিৰে অঘাসুৰ বধ কৰিব পাৰিব লাগিব। হয়নে বাৰু? এই ভগৱান কৃষ্ণই বধ কৰিছিলে কাক? চক্ৰবাদ। চক্ৰবাদ নামৰ অসুৰজনে কি কৰিছিলে? ভগৱান কৃষ্ণক কোলাত তুলি লৈ আকাশত ডিঙিটো চেপি মাৰিবলৈ লৈছিলে। হয়নে নহয়? আমাৰ লগতো এটা অসুৰ আছে, নামটো চক্ৰবাদ। বোলে কি? মায়া চক্ৰ, ভ্ৰম চক্ৰ, অবিদ্যা চক্ৰ, অন্যায় চক্ৰ, অনীতি চক্ৰ, দুৰ্নীতি চক্ৰ। এই গোটেইবিলাক চক্ৰ কাল লগ হৈ কি হৈছে? এইবিলাক বায়ু হৈছে, বিষ হৈছে, তাপ হৈছে, জৰা হৈছে, আমাৰ কাৰণে বিনাশকাৰী হৈছে। সেইটো কাৰণে নামটো কি? চক্ৰবাদ। আমি লোকক কৰা হিংসা, আমি বেলেগক কৰা অন্যায়, আমি বেলেগৰ প্ৰতি কৰা অবিচাৰ, এইবিলাকৰ পৰা কি উৎপত্তি হয়? বিষ উৎপত্তি হয়, পাপ উৎপত্তি হয়, বেয়া প্ৰতিক্ৰিয়া উৎপত্তি হয়। এইবিলাকে আমাকে মেৰিয়াই ধৰে। এইটো কাৰণে তাৰ নাম হ'ল কি? চক্ৰবাদ। বোলে কি? যিমান তোমাৰ লগত বেয়া আছে কৃষ্ণক দি দিয়া। কৃষ্ণক যদি দি দিয়া, বেয়াবিলাক কি কৰিব? বেয়া কৃষ্ণই গলত ধৰি তাক মুখ্য সাধনৰ ফালে লৈ যাব। এইটো কাৰণে চক্ৰবাদ অসুৰক গলত চেপি ধৰি ভগৱান কৃষ্ণই বধ কৰি দেখাইছে। এই অসুৰবিলাক, পুতনা আদি ৰাক্ষসীবিলাক, হয়নে? আমাৰ লগত এটা নাগ আছে, নামটো কালী নাগ। এইবিলাক বাহিৰৰ বস্তু নহয়, আমাৰ ভিতৰৰ বস্তু। আমি নেদেখোঁ, আমি নুবুজো আৰু আমি বুজিবলৈ যত্ন নকৰোঁ। সেইটো কাৰণে কৃষ্ণ পৰমাত্মাই লীলা কৰি এই তত্ত্ববিলাকক আমাক বুজাই দিব বিচাৰিছে। বোলে কি? তুমি এটা সৰ্প হৈ বাচি আছা। বোলে কি সৰ্প? তুমি কালী সৰ্প। ক'ত আছা? তুমি সংসাৰৰ এই হ্ৰদটোত আছা। এই সংসাৰৰ হ্ৰদত তুমি আহিছিলা কৃষ্ণ বস্তু সাক্ষাৎ কৰিবলৈ, মোৰ গোবৎসৰূপী বেদৰ তত্ত্ববিলাকক তুমি স্পৰ্শ কৰিবলৈ। আৰু তুমি কি কৰিলা? এই সংসাৰ হ্ৰদটোক তুমি কালী হ্ৰদ কৰিলা। এই সংসাৰৰ মায়া আৰু মোহৰ বিষবিলাকেৰে সৈতে এই কালী হ্ৰদৰ গোটেই জলবিলাককে তুমি বিষাক্ত কৰিলা। আৰু গোপ বালক আৰু গোবৎসবিলাকে কি কৰিলে? সেই জলকে পান কৰিলে। এই গোপ বালকবিলাক কোন? আমাৰ দশ ইন্দ্ৰিয়, এই একাদশ ইন্দ্ৰিয় মন। এইবিলাকে যদি সদায় বেয়া বিচাৰে, বেয়া চিন্তা কৰে, বেয়া ভাৱনাতে থাকে, এই বেদগণ ৰূপী ঈশ্বৰৰ অংশ, এই বস্তুবিলাক কি হৈ যাব? অপবিত্ৰ হৈ যাব, অশুদ্ধ হৈ যাব, আৰু এইবিলাক ঈশ্বৰৰ পৰা আঁতৰ হৈ গুচি যাব। এইটো কাৰণে জগতৰ হৰিয়ে কি কৰিছে?
জগতৰ হৰিয়ে এই কালি নাগক দমন কৰিছে। কালি কি? কালি হ'ল ক্ৰোধ, কালি হ'ল অহংকাৰ, কালি হ'ল জেদ। জীৱৰ লগত থাকিবই, জীৱ গুণময় বস্তু, এইবিলাক বস্তু তাৰ লগত থাকিবই। বোলে কিয়? ব্ৰহ্মাদেৱে জীৱ সৃষ্টিৰ আগতে পঞ্চপৰ্ব অবিদ্যা সৃষ্টি কৰি লৈছে। কি? তম, মোহ, মহামোহ, তামিস্য আৰু অন্ধ তামিস্য। এই 5 প্ৰকাৰৰ অবিদ্যা নহ'লে জীৱ সৃষ্টি নহয়। অবিদ্যাতে জীৱক সৃষ্টি কৰা হৈছে। সেইটো কাৰণে কি? এই অবিদ্যাযুক্ত জীৱৰ লগত এই মায়া, মোহ আদি ৰাগ, দেশ, অহংকাৰ এইবিলাক সদায় থাকিবই। সেইটো কাৰণে সেইবিলাকৰ নাম হ'ল কি? কালি নাগ। এই কালি নাগ ৰূপী আমাৰ মনৰ মাজত থকা ক্ৰোধ, অহংকাৰ আৰু জেদ, এই ফণাবিলাকত কোনে নৃত্য কৰিব লাগিব? কৃষ্ণ বস্তুৱে নৃত্য কৰিব লাগিব। এই কৃষ্ণ বস্তুৱে যদি নৃত্য কৰে, ক্ৰোধ অক্ৰোধ হ'ব, অহংকাৰ শূন্য হ'ব, জেদ আৰু ভেদ কি হ'ব? সমতাত প্ৰতিষ্ঠা হৈ যাব। ভাগৱত কোৰ শাস্ত্ৰ? বৈকুণ্ঠৰ শাস্ত্ৰ। মৈত্ৰৰ ধ্যান ধাৰণা আৰু দৃষ্টিভংগীৰে সৈতে এই ভাগৱত কথা আমাৰ হৃদয়ত স্পৰ্শ নহ'ব। এইটো কাৰণে ভাগৱতৰ মাজত লুকাই থকা ভকতিৰ যিটো ৰহস্য, এই ৰহস্যৰ সম্ভেদ পাবলৈ আমাক 10ম স্কন্ধৰ শেষ সোৱাদ দিছে। কি? বেদস্তুতি। আমি জীৱব্ৰহ্ম হৈ, বেদ গণ হৈ, এই জীৱৰ জড়তাৰ পৰা, বন্ধনৰ পৰা, এই কালিৰূপী নাগৰ ক্ৰোধ, অহংকাৰ, এই জেদ ভাৱবিলাকৰ পৰা ভগৱন্তৰ হৰিৰ চৰণৰ স্পৰ্শৰে আমি ভকত হৈ যাব পাৰিব লাগিব। সেইটো কাৰণে কালিক দমিলা, পুতনা কুকিলা। এই পুতনা আমাৰ মনৰ তৃষ্ণা, লোভ আৰু ভ্ৰম, এইবিলাকক কৃষ্ণই শোষণ কৰিব লাগিব। বোলে কিয়? ব্ৰহ্মাই দিয়া উপহাৰ তুমিহে শোষণ কৰিব লাগিব, বেলেগে শোষণ কৰিলে নহ'ব। সেইটো কাৰণে পুতনা কুকিলা বুলি কৈছে গুণমালাত। কালিক দমিনা বুলি কৈছে। আমাৰ লগত ক্ৰোধ, অহংকাৰ, জেদ এইবিলাক থাকিব। এইবিলাকক দমন কৰিব পৰা যাব কেনেকে? যদি ভকতৰ সং লওঁ, যদি ভাগৱতৰ আশ্ৰয় লওঁ, যদি ভগৱান কৃষ্ণৰ উপাসনাৰ আশ্ৰয় লওঁ, এইবিলাকক শুদ্ধ বস্তুৰ দ্বাৰা আমাৰ লগত থকা এই অশুদ্ধ অপবিত্ৰ বস্তুবিলাকক আমি কি কৰিব পাৰিম? দমন কৰিব পাৰিম। এই সমস্ত তত্ত্বক এক কৰি ভাগৱতৰ 10ম স্কন্ধৰ আদিৰ সময়ত কি হ'ল? কালি দমন হ'ল, পুতনা বধ হ'ল, চক্ৰবাদ, অগাসুৰ, বকাসুৰ ইত্যাদি সমস্ত অসুৰক ভগৱান কৃষ্ণই কি কৰিছে? বধ কৰি দেখাইছে। সেইবিলাক অসুৰ আমাৰ লগতে আছে। এই অসুৰবিলাকক আমি দেখা নাই কাৰণে এই ভাগৱতৰ মাজত, মহাভাৰতৰ মাজত আমি কাহিনীৰ মাজত বিচাৰি ফুৰিছোঁ। এয়া কাহিনীৰ কথা নহয়, এই জীৱব্ৰহ্ম, বেদব্ৰহ্ম, এই বেদৰ সাৰ তত্ত্বৰূপী ৰহস্যত লুকাই থকা ৰহস্য, এয়া ঈশ্বৰৰ গুণ আৰু যশ আমাৰ লগত থকা এই জিভাত থকা লোভ আৰু তৃষ্ণাবিলাক হ'ল পুতনা। হে কৃষ্ণ, তোমাৰ গুণ কীৰ্তন কৰিবলৈ দিয়া, তোমাৰ ভকতৰ সংগত তোমাক উপাসনা কৰিবলৈ দিয়া, এই পুতনা বধ হৈ যাব। হয়নে নহয়? হৰিৰ গুণ কীৰ্তন কৰা মানুহে কেতিয়াও আনৰ পৰচৰ্চা, পৰনিন্দা কৰিব নোৱাৰে। হয়নে? এই জীৱনত যিমানবিলাক পাপ আছিলে, যিমানবিলাক আমাৰ ভ্ৰম আছিলে, যিমানবিলাক আমাৰ বন্ধন আছিলে, এই চক্ৰবাদ আৰু বকাসুৰ এই অসুৰবিলাক কি হৈ যাব? ভগৱান কৃষ্ণৰ কৃপাত বধ হৈ যাব। এইবিলাকৰ উৎপত্তি সদায় মথুৰাত হয়। সেইটো কাৰণে কি? এই মথুৰা হ'ল আমাৰ এই দেহা, দৈহিক তত্ত্ব সেইবিলাক। এইটো কাৰণে বধ ক'ত হয়? বধ হয় গোকুলত। গোকুল কি? গোকুল হ'ল আমাৰ ভাৱনা। দেহত উৎপত্তি হোৱা বস্তুবিলাক ভাৱনাৰ দ্বাৰা দূৰ কৰিব লাগিব। এইটো কাৰণে গোকুল ধামত কৃষ্ণ লালিত পালিত হয়, মথুৰা ধামত কৃষ্ণ বস্তুৰ জন্ম হয়। এই গোকুল আৰু মথুৰাৰ মাজত এটা বাধা আছে। এই বাধাটো ঈশ্বৰে ৰাখিছে। এই বাধাটোৰ নাম কি? এই বাধাটোৰ নাম হ'ল যমুনা। এফালে গোকুল, সিফালে মথুৰা, মাজতে এটা পাচিৰ আছে, বাধা আছে। এই বাধাটোৰ নাম হ'ল যমুনা। এই যমুনাই হ'ল আমাৰ জীৱন। এই জীৱনেই হ'ল যমুনা। এই জীৱন যমুনাত আমি সদায় কি কৰিছোঁ? কালিন্দী নহৈ আমি জমি হৈ, জমৰ ভগ্নী হৈ আমি মৃত্যুৰ কাৰণে ৰৈ আছোঁ। এইটো কাৰণে জীৱন যমুনাই কাৰ স্পৰ্শ পাব লাগিব? কৃষ্ণৰ চৰণৰ স্পৰ্শ পাব লাগিব।
যিদিনাখন যমুনাই কৃষ্ণৰ স্পৰ্শ পালে যমুনা সদায় উজনিৰ বা নামনিলে বৈছিলে সেইদিনা কি হ'ল সেইদিনা যমুনা উলটি ববলৈ ললে নদী জানো উলটি বয় এয়া তত্ত্ব নদী উলটি নবয় তত্ত্ব কিন্তু উভতনি যাত্ৰা হয় বোলে কি তোমাৰ মনত থকা ভ্ৰমবিলাক দূৰ হ'ল যেতিয়া কৃষ্ণৰ স্পৰ্শ পালা যেতিয়া কৃষ্ণৰ চৰণৰ স্পৰ্শ পালা এই যমুনা উদ্ধাৰ হ'ল যমুনা কি হ'ল যমুনা কালিন্দী হ'ল কৃষ্ণৰ স্পৰ্শ পোৱাৰ কাৰণে এই দেহেই যমুনা এই দেহৰ স্বামী হ'ল কৃষ্ণ সেয়া অনুভৱ যদি হয় এই দেহৰূপী যমুনা কালিন্দী হ'ব কাৰ হ'ব কৃষ্ণৰ সেৱক হ'ব কৃষ্ণৰ সেৱক মানে কৃষ্ণৰ ভাৰ্যা এইটো কাৰণে যমুনা কি হ'ল যমুনা কালিন্দী হ'ল কৃষ্ণৰ ভাৰ্যা হ'ল কৃষ্ণৰ সেৱক যদি হ'ব পৰা যায় কৃষ্ণৰ সেৱক আৰু কৃষ্ণৰ ভাৰ্যা একেই তত্ত্ব দশম স্কন্ধ আদি সোৱাদ কৃষ্ণ জন্মৰ ৰহস্য তত্ত্ব বেদগণ বেদৰ জীৱৰ তত্ত্বটো প্ৰকাশ কৰি অন্তিমত সমস্তখিনি আমাক দেখুৱাইছে যদিও ভগৱান কৃষ্ণই গুণৰ মাজত নিৰ্গুণ হৰিৰ লীলাৰ দ্বাৰা নিৰ্গুণ তত্ত্ব আমাক প্ৰকাশ কৰি দেখুৱাইছে তাতে অনুভৱ মিলে ব্ৰহ্মৰ বিহান এই সৃষ্টি স্থিতি অন্তলীলা ব্ৰহ্মৰ পাৰ এই সৃষ্টিৰ পূৰ্বত ব্ৰহ্ম থাকে একেশ্বৰ এই তান্তে সূক্ষ্ম ৰূপে থাকে হে জীৱ চৰাচৰ এই ধৰ্মই অৰ্থ কাম মুখ্য হেতুতা সম্মাৰে হে প্ৰাণ মন ইন্দ্ৰিয়স্ৰ যন্তয় অনন্তৰে নিৰ্গুণ ঈশ্বৰে ভজে মায়াৰ গুণগ এ প্ৰকাশক অন্ত ধৰি অনেক ৰূপগ বেদস্তুতিৰ সাৰ তত্ত্ব এই পদটোৱেই বেদস্তুতিৰ যিটো সাৰ তত্ত্ব এই পদ জনায় কি বুলি কৈছে ধৰ্ম অৰ্থ কাম মুখ্য হেতু তাসম্বাৰে মনপান ইন্দ্ৰিয় স্ৰজন্ত অনন্দৰে নিৰ্গুণ ঈশ্বৰে ভজে মায়াৰ গুণগ নিৰ্গুণ ঈশ্বৰে কাক ভজনা কৰে মায়াৰ গুণবিলাকক প্ৰকাশক অনন্ত ধৰি অনেকৰ ৰূপক বোলে কিয় এই মায়াৰ গুণবিলাকত মই প্ৰকাশ হওঁ সেইটো কাৰণে মায়াক মই ভজো বোলে কি মই মায়াপতি জগতৰ হৰি কি জগতৰ হৰি মায়াপতি মায়া কেই প্ৰকাৰৰ মায়া 9 প্ৰকাৰৰ ভক্তি কেই প্ৰকাৰৰ ভক্তিও 9 প্ৰকাৰৰ সেইকাৰণে এগৰাকী মায়া নাম হ'ল মায়া মাতা 9 বিধা মায়া এগৰাকী মাতাৰ নাম হ'ল কি ভক্তি মাতা বোলে কি 9 বিধা ভক্তি এই মায়াৰ পৰা নিৰ্জান হ'বলৈ হ'লে ভক্তি মাতাৰ চৰণলৈ যাব লাগিব ভক্তি মাতাৰ চৰণৰ নামটো কি গংগা পৰীক্ষিতে ভাগৱত ক'ত শ্ৰৱণ কৰিছে গংগাৰ পাৰত এই ভকতিৰ পাৰত যদি আমি আহি অৱস্থান নকৰোঁ জীৱ কেতিয়াও শুদ্ধ নহ'ব এইটো কাৰণে কি বুলি কৈছে গুণৰ মাজত হৰি প্ৰকাশ হৈছে গুণ কি গুণ হ'লে প্ৰকৃতি প্ৰকৃতিৰ 3টা গুণ কি সত ৰজ তম এই 3টা গুণ সেইটো কাৰণে 3টা গুণত থকা ঈশ্বৰ কি বহিৰংগা শক্তি এই 3টা গুণক চলাই থকা ঈশ্বৰ প্ৰভু কি অন্তৰংগা শক্তি আত্মা সেইটো কাৰণে মোৰ ইচ্ছাৰে মই প্ৰকৃতি নিৰ্মাণ কৰোঁ মই মোৰ ইচ্ছাৰে মই মোৰ নিজক নিৰ্মাণ কৰোঁ ভগৱান কৃষ্ণই অৰ্জুনক মধ্যম বান্ধৱক ক'ত কৈছে গীতাৰ জ্ঞান যুগত কৈছে অপিশ্বনবদ্বয়মাত্মা ভূতানামিশ্বৰো অপিশ্বনা প্ৰাকৃতিম সাম
অধিষ্ঠায় সম্ভমামি আত্ময়া অজু অপি সনবদ্বয় আত্মা। কৃষ্ণ ইষদ ইষদ হাঁহি আছে। কৃষ্ণৰ চৰণৰ ফালে চাই অৰ্জুনেও হাঁহিছে। অৰ্জুনে হহা দেখি কৈছে বোলে কিয় হাঁহিছা? বোলে হে মোৰ ঈশ্বৰ, হে ভগৱান, এই তোমাৰ আনন্দময় ৰূপটো দেখি মই হাঁহিছো। বোলে কি এইটো ৰূপ দেখি থাকিলেও অন্ত নহয়, ইমান সুন্দৰ তুমি। অৰ্জুনে কৃষ্ণক কৈছে, আৰু কৃষ্ণই যেতিয়া কি বুলি ক'লে এইটো ৰূপ যে দেখিছা, বোলে হয় এইটো মোৰ মায়াৰ ৰূপ। বোলে কি মায়াৰ ৰূপ? মই নিজৰ ইচ্ছাৰে নিজক নিৰ্মাণ কৰি লওঁ। মোৰ যেতিয়াই প্ৰয়োজন হয় মই তেতিয়াই সেই ৰূপত নিজক নিৰ্মাণ কৰোঁ। বোলে কি তোমাৰ ওচৰত মই ভগৱান ৰূপেৰে নিৰ্মাণ কৰি লওঁ নিজক, আৰু দুৰ্যোধনৰ ওচৰত মই নিজকে কাল ৰূপত নিৰ্মাণ কৰি লওঁ। গৰুৰৰ ওচৰত মই কি কৰোঁ? মই গৰুৰ কেতু ৰূপত নিজক নিৰ্মাণ কৰোঁ, আৰু বলিৰ দান যজ্ঞত মই নিজকে বামন ৰূপত প্ৰতিষ্ঠা কৰোঁ। ৰামৰ ধনুভংগৰ সময়ত মই কি কৰোঁ? মই পৰশুৰাম ৰূপেৰে নিজক নিৰ্মাণ কৰোঁ, আৰু এই পৃথিৱীক উদ্ধাৰ কৰিবৰ সময়ত মই নিজক কি বুলি নিৰ্মাণ কৰোঁ? বৰাহ ৰূপত নিৰ্মাণ কৰোঁ। হিৰণ্যকশিপুক বধ কৰিবৰ ৰূপত মই নৃসিংহ ৰূপত অৱতাৰ ধাৰণ কৰোঁ। বোলে কি মই পৰমাত্মা, মোৰ ইচ্ছাত মই নিজৰ ৰূপ নিজেই ল'ব পাৰোঁ। কিন্তু হে অৰ্জুন, এই বহিৰংগা প্ৰকৃতি, এই জড় বস্তুবিলাকৰ মাজত মইও প্ৰকাশ হৈ আছো। বোলে কি এয়া মোৰ মায়া ৰূপ। এই মায়াৰ মাজত মই আনন্দ কৰোঁ, বিনোদ কৰোঁ, বিনোদন কৰোঁ। বোলে কি সেইটো কাৰণে মই হলো মায়াপতি। মই কি মই পাণ্ডৱ কুলত মধ্যম পাণ্ডৱ। বোলে কি মই জীৱৰ লগত, মই তোমাৰ লগত থকা জীৱ অৰ্জুন, পৰা প্ৰকৃতি। এই অপৰা প্ৰকৃতি পঞ্চভূত মোৰেই ইচ্ছা, মোৰেই নিৰ্মাণ। সেইটো কাৰণে পঞ্চভূত হ'ল বিনাশশীল। পৰা প্ৰকৃতি জীৱৰ সংস্কাৰ আৰু গতি আছে, হয়নে বাৰু? অপৰা প্ৰকৃতি এই দেহ ব্ৰহ্মৰ কি আছে? বিনাশ আছে। আৰু অনন্ত ব্ৰহ্ম কি? অন্তৰ্যামী হৰি আত্মা। বোলে কি অক্ষয় অব্যয়। তোমাৰ লগত মই যি শক্তিৰে আছিলো, তোমাক মই বিদায় দি আকৌ মই মেলানি দিয়াৰ পাছতো একেই শক্তি হৈয়ে মই আছো। বোলে কি মই হলো অবিনাশী ব্ৰহ্ম। এইটো কাৰণে কি বুলি ক'লেগে দশমৰ অন্তত বেদস্তুতি। এই জ্ঞানৰ ৰহস্যৰ মাজত লুকাই থকা ৰহস্যৰ তত্ত্ব মোৰ উপাসনা মই নিজেই কৰোঁ, নিজক সন্তুষ্ট কৰিবৰ কাৰণে। মই মোৰ নিজকে নিজেই প্ৰকাশ কৰোঁ, মোৰ লীলা গুণ আৰু যশক মই প্ৰকাশ কৰি প্ৰকট কৰিবৰ কাৰণে। সৃষ্টিকৰ্তা ব্ৰহ্মা ৰূপত মই যেতিয়া পঞ্চপৰ্ব অবিদ্যা ৰচনা কৰিছিলোঁ, এই পঞ্চপৰ্ব অবিদ্যাৰ পৰা জীৱক মই মুক্ত কৰি পৰম পিতা পৰমেশ্বৰৰ পৰম তত্ত্ব সাক্ষাৎ কৰাবৰ কাৰণে মই সৃষ্টিকৰ্তা ব্ৰহ্মাক মই কি কৈছিলোঁ? মোৰ অনন্ত ঈশ্বৰৰ মহিমাৰ কথা কৈছিলোঁ। গতিকে বেদগণ নিৰাকাৰ ব্ৰহ্ম, আকাৰ শূন্য ব্ৰহ্ম আমাৰ লগত কি হৈ আছে? আত্মা হৈ আছে। এইটো কাৰণে নিৰ্গুণ ঈশ্বৰজন এই জড় প্ৰকৃতিত আহি প্ৰতিষ্ঠা হৈছে। এই প্ৰকৃতি তেওঁৰে ৰূপ। সেইটো কাৰণে প্ৰকৃতিক হিংসা কৰিব নাপায়, প্ৰকৃতিক অসন্মান কৰিব নাপায়। ঈশ্বৰৰ ইচ্ছাতে জীৱবিলাকক আনিছে, বিৰিখ আনিছে, তিন তৰু লতিকা আনিছে। ঈশ্বৰে এইবিলাক নিজৰ ইচ্ছা জানিছে। বোলে কি এইবিলাকৰ মাজত মই মোৰ আনন্দ প্ৰকাশ কৰিম। বোলে কি মোৰ কামনা নাই, বাসনা নাই। সেইটো কাৰণে মই কি মই ফুলপাহ নিজে ফুলে, কিন্তু নিজে আনন্দ লয় জানো? আনন্দ কোনে লয়? আনন্দ দেখাজনে লয়। সেইটো কাৰণে হৰি কি? হৰি এই প্ৰকৃতিত থকা আনন্দ। ফুলপাহ তেওঁৰ ইচ্ছাতেই ফুলিছে, তেওঁ ইচ্ছাতেই মৰহি গৈছে, হয়নে? আৰু আনন্দটো কাৰ প্ৰকাশ হৈছে? আনন্দটো হৰিৰ প্ৰকাশ হৈছে। এইটো কাৰণে আমি প্ৰকৃতিক কেতিয়াও অন্যায় কৰিব নেলাগে।
এইটো কাৰণে তেওঁ কি ৰূপেৰে অৱতাৰ লৈছে? বিৰিখ ৰূপেৰে। বৃন্দাবনত যেতিয়া গোবৎসবিলাকক চৰাবলৈ নিছিলে, ভাগৱতৰ 10ম স্কন্ধত সেয়া আমি যি ভগৱান কৃষ্ণৰ পত্নী প্ৰসাদ ৰাস পঞ্চুধায়ৰ আমি পদ পাম, পাত পাম। কি হ'ব? ভগৱান কৃষ্ণই গোপবালকসকলৰ লগত বৃন্দাবনত গোবৎসবিলাক চৰাবলৈ নিছে। গোবৎসবিলাক চৰাবলৈ নিওঁতে ৰৌদ্ৰৰ তাপত তেওঁলোকে অত্যন্ত কষ্ট পাইছে। এই কষ্টৰ পৰা হাত সাৰিবৰ কাৰণে তেওঁলোকে বিৰিখৰ তলত ছাঁত আশ্ৰয় লৈছে। তেতিয়া ভগৱান কৃষ্ণই গোপবালকসকলক কৈছে, হে মোৰ গোপবালকসকল, বোলে কি এই ৰাম আৰু কৃষ্ণক এতিয়া স্তুতি কৰিব নালাগে। কাক স্তুতি কৰা? এই বিৰিখবিলাকক এতিয়া স্তুতি কৰা। বোলে কিয়? এই বিৰিখে বায়ু দিছে, এই বিৰিখে ছাঁ দিছে, এই বিৰিখে যজ্ঞৰ কাৰণে খৰি দিছে, কাষ্ঠ দিছে। এই বিৰিখে কি দিয়া নাই? এই বিৰিখে তোমালোকক ইমানবোৰ বস্তু দি আছে, কিন্তু তোমালোকৰ বা কেতিয়াবা কিবা বিচাৰিছে জানো? বোলে নাই বিচৰা। মোৰ মাজত আৰু এই বিৰিখৰ মাজত কি পাৰ্থক্য আছে? তত্ত্বটো বুজা নাই। ভগৱান কৃষ্ণ হ'ল দাতা, লওঁতা নহয়। তেওঁ সদায় দিবহে জানে, ল'ব নাজানে, হয়নে? ঐ বিৰিখেও আমাক কাঠ দিয়ে, ফুল দিয়ে, ফল দিয়ে, আৰু প্ৰতিজনৰ আমাৰ পৰা একো নলয়। 10ম স্কন্ধত ভগৱান কৃষ্ণই কৈছে, বোলে কি জড় প্ৰকৃতিও মই। এই জড় প্ৰকৃতিয়ে হ'ল বিৰিখ, জড় প্ৰকৃতি হ'ল বিৰিখ, অলৰচৰ। এই অলৰচৰ বস্তুবিলাকৰ মাজতো কি প্ৰকাশ হৈ আছে? চৈতন্য কৃষ্ণ প্ৰকাশ হৈ আছে। ভাগৱতৰ 10ম স্কন্ধত পত্নী প্ৰসাদ শীৰ্ষৰ তত্ত্বত কি কৈছে? ৰৌদ্ৰৰ তাপৰ পৰা ৰক্ষা কৰিবৰ কাৰণে বিৰিখৰ আশ্ৰয় ল'লত ভগৱান কৃষ্ণই বিৰিখবিলাকৰ গুণ গাবলৈ কৈছে গোপবালকসকলক। কিয় কৈছে? এই প্ৰকৃতিও মই, এই প্ৰকৃতিৰ মাজত প্ৰকাশ হৈ থকা আত্মাৰূপী পৰমাত্মা কৃষ্ণও মই, এই প্ৰকৃতি আৰু মই কৃষ্ণ অভেদ্য বুলি ভাবি লোৱা, সেই তত্ত্ব। গতিকে ঈশ্বৰৰ তত্ত্বটো হ'ল কি? ৰহস্য। ফুলজোপাৰ মাজত, বিৰিখজোপাৰ মাজত, লতিকাজোপাৰ মাজত আত্মাৰূপত কৃষ্ণক হাঁহি থকা দেখা পালে কোনে? বৃন্দাবনৰ গোপীয়ে, বৃন্দাবনৰ গোবৎসবিলাকে। এইটো কাৰণে বৃন্দাবনৰ গোবৎসবিলাক, হৰিণাবিলাকে এই বিৰিখৰ মাজত, লতাৰ মাজত, তিন তৰুৰ মাজত কাক দেখা পাইছিলে? কৃষ্ণই হাঁহি থকা দেখিছিলে। এই কৃষ্ণ যেতিয়া মথুৰালৈ গৈছিলে, অসুৰে লৈ গৈছিলে, উদ্ধৱক যেতিয়া খবৰ ল'বলৈ পঠিয়াইছিলে, তেতিয়া উদ্ধৱক কলৈ লৈ গৈছিলে? গোপীসকলে। উদ্ধৱক গোপীসকলে বৃন্দাবনলৈ লৈ গৈছিলে। আৰু বৃন্দাবনত কি কৰিছিলে? প্ৰতিজোপা বিৰিখ, লতা, তিন তৰু আৰু হৰিণ সকলোবিলাকৰ গাত স্পৰ্শ কৰি কৰি প্ৰশ্ন কৰিছিলে, আমাৰ কৃষ্ণক দেখিছানে? আমাৰ কৃষ্ণক দেখিছানে? আমাৰ কৃষ্ণক দেখিছানে? বোলে কিয়? আমাৰ কৃষ্ণক এই দুটা চকুৰে নেদেখি। সেইটো অৰ্থ। আমাৰ কৃষ্ণক যেনেকে পাম বুলি উদ্ধৱে ভাবিছে, তেনেকে আমাৰ কৃষ্ণক নাপায়। আমাৰ কৃষ্ণক কেনেকে পোৱা যাব? আমাৰ কৃষ্ণক সাধনাৰ যোগেদি, উপাসনাৰ যোগেদি, স্তুতিৰ যোগেদি আৰু গভীৰ ভকতিৰ যোগেদি পোৱা যাব। সেইটো কাৰণে কি বৃন্দাবনৰ তিন তৰু লতিকায়ো কৃষ্ণই যেতিয়া বৃন্দাবনত বাঁহী বজায়, তেতিয়া কৃষ্ণ কৃষ্ণ ধ্বনিৰে কৃষ্ণৰ গীত গাইছিলে। কোনে শুনিছিলে? দেৱঋষি নাৰদে শুনিছিলে, বৃন্দাবনৰ গোবৎসবিলাকে শুনিছিলে, গোপীসকলে শুনিছিলে, আৰু ভগৱান কৃষ্ণই শুনিছিলে। বেলেগে কোনেও শুনা নাছিলে। কিয়? বেদগণে শুনে, জীৱই নুশুনে। এইটো কাৰণে অন্তিমত কি দিছে? বেদস্তুতি। এই সমস্ত তত্ত্বৰ মূল অৰ্থ হ'ল বেদস্তুতি। এই বেদস্তুতিৰ ৰহস্যময় তত্ত্বক যদি আমি স্পৰ্শ কৰিবলৈ হয়, তিন তৰু লতিকা বিৰিখ, এই জড় জগত সমস্ততেই কৃষ্ণৰ স্থিতিক আমি অনুভৱ কৰিব পাৰিব লাগিব। এইটো কাৰণে মায়াক আমি ভয় কৰোঁ। মায়া ভগৱান কৃষ্ণৰ ভাৰ্যা। মায়াৰ আশ্ৰয়ত ভগৱান কৃষ্ণই লীলা কৰি তেওঁ গুঞ্জস আৰু তত্ত্ব প্ৰকাশ কৰে। সেইটো কাৰণে বেদ গুণময়, বেদস্তুতি নিৰ্গুণ। এই ৰহস্য তত্ত্ব আমাক ভাগৱতৰ 10ম স্কন্ধত আমাক জনাইছে। হে সৰ্বগহ সদানন্দ, সৰ্বশক্তিমন্ত, হে সৰ্বকৰ্ম ফলদাতা, সদা ভগৱন্ত,
এ সমস্তে কল্যাণ গুণ গণৰ নিলয় এ সবাৰে ঈশ্বৰ প্ৰভু সবাৰে আশ্ৰয় এ সবে জীৱে জন্তু ছয় সবে ব্ৰহ্মময় এ ব্ৰহ্মক ভজিলে সবে ব্ৰহ্মক পায় এ সুহংস বদৰ দুই পদে কে অৰ্থ এ তত্ত্বমসি বাক্যে বেদে এ গুচালে অনৰ্থ ও এহি উপনিষদ বেদৰ শিৰোভাগ ও যিসমতে বুজি আত এ কৰে অনুৰাগ এ চল জল্প বিতন্দাচাৰিয়া তৰ্কবাদ এ শ্ৰৱণে কীৰ্তনে আত কৰিয়া বিশ্বাস ও বেদত কি আছে ও বেদত তৰ্ক আছে হয়নে বেদত কি আছে বেদত নীতি আছে বেদত কি আছে বেদত ন্যায় আছে বেদত কি আছে বেদত কল্প আছে বেদত কি আছে বেদত ছন্দ আছে হয়নে বেদত কি আছে বেদত জ্যোতিষ আছে এই সমস্তবিলাক গুণময় শাস্ত্ৰ সেইটো কাৰণে বেদক কি বুলি কোৱা হয় বেদক গুণময় বুলি কোৱা হয় এই গুণময় বেদৰ অন্তিম ভাগ কি বেদৰ সাৰ সেইটো কাৰণে বেদান্ত বুলি কৈছে তুমি বেদ বুজি নোপোৱা বোলে কি যজ্ঞ কৰা বুলি কৈছিলো বেদত মই কি যজ্ঞ তুমি পশু বলি দি যজ্ঞ কৰিব নালাগে তোমাৰ লগত থকা যিবিলাক পশু আছিলে পশুবিলাকক বধ কৰিব লাগিছিলে আমাৰ লগত কিছুমান পশু থাকে কি পশু হিংসা কাম ক্ৰোধ লোভ এইবিলাক আমাৰ শত্ৰু এইবিলাক আমাৰ লগত থকা কি পশু ঐ এইবিলাকক বলি দিব লাগে এইবিলাকক বলি দিবলৈ যজ্ঞ কৰিব লাগে কি যজ্ঞ কৰ্মযজ্ঞ মানে কি যজ্ঞ কৰিলে ঐ তেওঁলোকে বিভিন্ন দ্ৰব্য গোটাই পেলাই ঐ নাটকীয় যজ্ঞ কৰিলে সহস্ৰ বছৰ যজ্ঞ কৰিলে ঈশ্বৰক নাপালে ভাগৱতৰ প্ৰথম স্কন্ধত প্ৰকাশ কৰি দেখুৱালে হয়নে গুণময় বেদে ঈশ্বৰৰ গুণক বখানে নিৰ্গুণ তত্ত্বক বখানে হৰি লীলাক বখানে এই কৰ্মকাণ্ডবিলাকক বখানা নাই বা কীৰ্তন কৰা নাই এইটো কাৰণে যজ্ঞ তপ ব্ৰত দান নুহিকে ৰেণু সমান কাৰ এই হৰি নামৰ ৰেণুৰ সমানো নহয় সেইবিলাক হয়নে বাৰু সেইটো কাৰণে হৰি নামটো কোনে কীৰ্তন কৰে ও বেদগণে কৰে সেইটো কাৰণে ভাগৱতৰ দশম স্কন্ধৰ শেষ হোৱাৰ অন্তিমত কি দিছে বেদস্তুতি আমি বুজি নোপোৱা বস্তু এই আমি যি কৈ আছো ভগৱত কথা ঈশ্বৰ কৃষ্ণৰ কথা গুণ জখাৰু লীলাৰ কথা ও এয়া বেদগণ এয়া কোনে কৰে অনন্ত ৰূপত ঈশ্বৰক তেওঁ গৰ্ভৰ পৰা বাহিৰ হৈ নাসিকাৰ ৰন্ধেৰে যেতিয়া জীৱ বাজ হৈছিলে এই জীৱই কৰিছিলে আৰু এতিয়া কোনে কৰিছে ও এতিয়া আমি কৰিছো আমি দেহ পোৱাৰ পাছত গুণময় অৱস্থালৈ অহাৰ পাছতো সেই নিৰ্গুণ হৰিক নিৰাকাৰ ৰূপত উপাসনা কৰিছো এইটো কাৰণে আমাক কি বুলি কৈছে হৰিয়ে মই হলো বেদবিদ আৰু তোমালোক হলা বেদগণ ঈশ্বৰৰ এইটো কাৰণে বেদৰ অন্তিম ভাগ বা সাৰ ভাগে ঈশ্বৰৰ ৰহস্য তত্ত্বটোহে প্ৰকাশ কৰিছে আমাক এই শ্ৰৱণে কীৰ্তনে আত কৰিয়া বিশ্বাস এ পাৱৈ পৰম পদ মায়া পাহহুৱে নাশ ঐ এই কথা সৰ্বতন্ত্ৰ ব্ৰহ্ম নিৰূপণ এ কহিলো তোমাত ইতি হাস পুৰাতন সুখদেৱ ভগৱানে কি কৰিলে মই তোমাক এই বেদস্তুতিৰ ৰহস্য তত্ত্ব মই তোমাক এতিয়া কম কিন্তু হে পাণ্ডৱৰ নাতি পৰীক্ষিত বোলে কি ঐ ইয়াৰ এটা পুৰণি ইতিহাস আছে ইয়াত কোনো ভিত্তি নাইকিয়া অবাস্তৱ কথা মই তোমাক নকওঁ বুৰঞ্জীযুক্ত ইতিহাস থকা কাৰণ থকা কাৰক থকা মই তোমাক এটা ভিত্তি ৰূপত ভিত্তি কৰিহে মই তোমাক কথাখিনি কম এই কথাখিনি কোনে কৈছিলে সিদ্ধগণে কৈছিলে কাক ঋষিসকলক সিদ্ধ কেইজন সিদ্ধ 4জন সনক সনন্দ সনাতন আৰু সনত কুমাৰ এই 4জন কি নিমৎসৰ গাত বস্ত্ৰ নাই
বৈশিষ্ট্য কি জন্মৰ পৰাই শিশু বৃদ্ধ নহয় শিশু কোন শিশু কৃষ্ণ শিশু কি শিশু কোমল শিশু কি শিশু নিৰ্মল শিশু কি শিশু সৰল সহজ সেইটো কাৰণে শিশুক কি বুলি কোৱা হয় কৃষ্ণ বুলি কোৱা হয় শিশু কালটোক নহয় শিশুৰ ভাৱটো শিশু কালটো কৃষ্ণ নহয় শিশু ভাৱটো কৃষ্ণ শিশু এটাক যদি মৰ্টন এটা দি দিয়া সি সঁচাখিনি গোটেইখিনি কৈ দিব আপোনাক যদি সোণৰ অলংকাৰ এডালো দি দিয়ে আপুনি তেতিয়াও মিছাটোহে ক'ব কথাটো কেতিয়াও নকয় সেয়াই শিশু আৰু বয়সস্থৰ মাজত পাৰ্থক্য এইটো কাৰণে ভগৱান কৃষ্ণই কি কৰিছে শিশু লীলা কৰিছে ৰাস ক্ৰিয়া অকণমান সময়হে কৰি দেখালে ভগৱান কৃষ্ণই ৰাস ক্ৰিয়া কৰিছে মাত্ৰ এটা ৰাতি শৰতৰ পূৰ্ণিমা ভগৱান কৃষ্ণই শিশু লীলা কৰিছে কেতিয়া জীৱনৰ সৰহখিনি সময় গতিকে আমি কি পাঠ কৰিব লাগিব শিশু লীলা পাঠ কৰিব লাগিব কিয় আণ্ঠু কাঢ়ি ৰিঙা পাৰি দিহা জোঁৱা বনমালী আমি ভকতিৰ ক্ষেত্ৰত কি হৈ আছো শিশু হৈ আছো আমি ভকতিৰ ক্ষেত্ৰত ভগৱন্তক উপাসনা কৰাৰ ক্ষেত্ৰত আমি কি হৈ আছো আমি অবুধ হৈ আছো ভগৱন্তৰ চৰণ সেৱাৰ ক্ষেত্ৰত আমি কি হৈ আছো আমি মোহমতী হৈ আছো এইটো কাৰণে আমি শিশুতকৈও শিশু হৈ আছো বুলি এই ভকতিৰ ক্ষেত্ৰত ভাবিব লাগিব এইটো কাৰণে নামঘোষা শাস্ত্ৰত মাধৱ মহাপুৰুষে কৈছে এই মূৰ সম পাপী লোক নাহি তিনি লোক তুমি সম নাহি পাপহাৰী কি বুলি ক'লে তোমাৰ সমান পাপ হৰণ কৰোঁতা নাই কোন মোৰ গুৰু ভগৱান শংকৰ হে মোৰ গুৰু শংকৰ তোমাতকে পাপ হৰণ কৰোঁতা নাই বোলে কি তুমি বৈকুণ্ঠৰ শাস্ত্ৰ মৰ্ত্যলৈ নমাই আনিলা হয়নে আৰু মোৰ সমান মহাপাপী নাই বোলে কিয় মই তোমাৰ লগত যুদ্ধ কৰিবলৈ গৈছিলো সেইটো কাৰণে মূৰ সম পাপী লোক নাহি তিনি লোক শংকৰৰ লগতো কাজিয়া কৰিবলৈ যোৱাজনতকে পাপী কোন আছে মাধৱে নিজৰ কথা কৈছে তাত হয়নে বাৰু শংকৰকো যদি চিনি নাপাওঁ মাধৱকো যদি নাজানো তেতিয়াহ'লে আমাতকে মহাপাপী কোন আছে নামটো জানিলে হ'ব জানো নামটো জানিলে নহ'ব মাধৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বুলি অকল নামটো জানিলে নহ'ব কীৰ্তনৰ প্ৰতি পৃষ্ঠাই পৃষ্ঠাই কি লিখিছে গুৰুজনাই নামঘোষাৰ প্ৰতিযোগিতাত কি তত্ত্ব আমাক তেখেতে কৈছে ভক্তি ৰত্নাৱলীৰ প্ৰতিটো অধ্যায়ত তেখেতে আমাক কি দিব বিচাৰিছে হয়নে কীৰ্তন দশম শাস্ত্ৰত গুৰুজনাই কি লিখিছে আৰু কি জনাইছে এইবিলাক জানিলেহে আমি শংকৰ মাধৱক জনা হ'ব শংকৰ মাধৱৰ চৰণ সেৱা হ'ব উপাসনা হ'ব গুৰুৰ উপাসনা কৰিবৰ কাৰণে বেলেগ উপায় নাই বোলে কি ভাগৱত গীতা কীৰ্তন দশম ঘোষা ৰত্নাৱলী এয়া শাস্ত্ৰৰ যদি শ্ৰৱণ কীৰ্তন হয় সেয়া গুৰুৰ উপাসনা গোবিন্দৰ উপাসনা আৰু বেলেগে কৰাৰ কোনো প্ৰয়োজন নাই কীৰ্তন দশম মূৰ দৃঢ় সমান মোৰ কীৰ্তন শাস্ত্ৰ তুমি কীৰ্তন কৰি হৰিক উপাসনা কৰা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱক আকৌ বেলেগে উপাসনা কৰিব নেলাগে সেইটো কাৰণেই বেদগণ শুদ্ধ জীৱ ব্ৰহ্ম আপোনাক সকলোৱে আজি গৃহস্থই নিমন্ত্ৰণ কৰাৰ কাৰণে ভাগৱত শুনিবলৈ আহিছে নে নিপেন শইকীয়া অহাৰ কাৰণে ভাগৱত শুনিবলৈ আহিছে নে গৰমৰ ঘৰৰ ভিতৰত সোমাই থাকিব নোৱাৰি অকণমান ঠাই কৈ মুকলি তাতে ভাগৱত অকণমানকে শুনোগে কোনটো ইচ্ছাত আহিছে হয়নে আমি নেজানো কোনে জানে অন্তৰ্যামী হৰিয়ে জানে যিজনক আমি দেখা নাই যিজনক আমি শুনা নাই যিজনক আমি পোৱা নাই সেইজনে আপোনাৰ দেহত ৰক্ষা কৰি 14জন দেৱতা বহুৱাই থৈছে হয়নে আৰু কি বহুৱাই থৈছে 12জন বৈষ্ণৱ বহুৱাই থৈছে হয়নে
নিজে যোগনিদ্ৰাত ৰমণ হৈ আছে বোলে কি মই আগতেও যোগেশ্বৰ তোমাৰ লগতো মই যোগেশ্বৰী বোলে কি মই আত্মা পৰমাত্মা মই হিহিকে হৃদয়ানন্দ মই অন্তৰ্যামী তুমি কি ভাবি আছা তুমি কি কৰি আছা তুমি কি চাই আছা মই সব দেখি থাকো সেইটো কাৰণে কি দেখিছিলে অৰ্জুনৰ মাজত দেখা পাইছিলে কৃষ্ণই ভক্তি আৰু দুৰ্যোধনৰ মাজত দেখা পাইছিলে কি প্ৰতিশোধ কৃষ্ণ সকলো দেখি থাকে সেইটো কাৰণে এই ভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰ এই শাস্ত্ৰ আমি শ্ৰৱণ কৰিলে সাক্ষাৎ কৃষ্ণক পাম বোলে কিয় এয়া কৃষ্ণৰ তত্ত্ব বেদগণ ঈশ্বৰৰ তত্ত্ব তেওঁ কথা যদি শ্ৰৱণ কীৰ্তন কৰা যায় কৃষ্ণক পোৱাৰ আনন্দ সেয়াই বেলেগে কৃষ্ণক পোৱাৰ কোনো ব্যৱস্থা নাই বেদগণে হৰিৰ গৰ্ভত থাকোঁতেও কৃষ্ণক স্তুতি কৰিছিলে নাসিকাৰ ৰন্ধেৰে বাজ হৈও ভগৱন্তৰ নিৰ্গুণ নাম গুণ আৰু যশ লীলাৰে তেওঁ উপাসনা কৰিছিলে হৰিৰ এই নিৰ্গুণ নিৰাকাৰ জীৱবিলাকৰ প্ৰতি বেদগণৰ প্ৰতি অত্যন্ত প্ৰেম ভাৱ জাগিলে তোমালোক মোৰ পৰা পাৰ্থক্য হৈ আছা বোলে কি মই নিৰ্গুণ ব্ৰহ্ম তোমালোক কি তোমালোক নিৰ্গুণ ব্ৰহ্মৰ অংশ এই নিৰ্গুণ ব্ৰহ্ম অংশ হৈ তোমালোকে মোক উপাসনা কৰাতকে মই তোমালোকক লগ দিম মই তোমালোকক সং দিম আৰু মই তোমালোকৰ মাজত বিৰাজমান হৈ প্ৰত্যক্ষ হ'ম বোলে কেনেকে মোৰ তত্ত্বৰূপেৰে দৈবিক গুণবিলাকক মই 14জন দেৱতা কৰি তোমাৰ তাত প্ৰতিষ্ঠা কৰিম মোৰ গুণ ৰূপেৰে যিমান ৰজগুণ আছে এই ৰজগুণবিলাকক মই তোমাৰ এই পঞ্চভূতৰ দেহাত পঞ্চভূতত প্ৰতিষ্ঠা কৰিম আৰু মোৰ সাত্বিক গুণ জীৱ ব্ৰহ্ম ৰূপেৰে শুদ্ধ ব্ৰহ্ম হৈ মই জীৱৰ অংশে মই তোমাৰ তাত প্ৰৱেশ হ'ম ইমানখিনি হোৱাৰ পাছতো তুমি জড় হৈ থাকিবা মন বুদ্ধি অহংকাৰী সমস্তবিলাক মই তোমাক দান কৰাৰ পাছতো তুমি জড় হৈ থাকিবা বোলে কি চৈতন্য হলো মই পৰমাত্মা মই হলো বেদবিদ মই হলো যোগেশ্বৰ সমস্ত সাধনাৰ ময়েই হলো সিদ্ধি সেইটো কাৰণে কি কৰিব এই তত্ত্বত মই নিজে প্ৰৱেশ হ'ম সেইটো কাৰণে কি হৈ গ'ল জীৱ ৰচনা জীৱক কেতিয়াও হিংসা কৰিব নাপায় ভগৱান কৃষ্ণই লীলা কৰিছে জীৱ হিংসা কৰা নাই ভগৱান কৃষ্ণই লীলা কৰিছে জীৱক অন্যায় কৰা নাই ভগৱান কৃষ্ণই 100 বাৰ ক্ষমা কৰিছে কাক শিশুপালক ভগৱান কৃষ্ণৰ দ্বাৰকা ৰাজ্য 17 বাৰ আক্ৰমণ কৰিছে কোনে জৰাসন্ধই তেতিয়াই বধ কৰিব পাৰে বধ কৰা নাই বোলে কিয় মই লীলাময় হৰি মই কৃপাময় হৰি জৰাসন্ধ মোৰ এই তত্ত্ব জড়তা আৰু অজ্ঞান এই জড়তা আৰু অজ্ঞান যদি সংগী হৈ বন্ধন হয় তেতিয়াহ'লে কি জৰাসন্ধ হ'ব দুদান্ত অসুৰ হ'ব এই জড়তা আৰু অজ্ঞানৰ জৰাসন্ধৰ কবলৰ পৰা এই পঞ্চ পাণ্ডৱ ৰূপী মোৰ ভকতক যদি মই মুক্ত কৰিবলৈ হয় মই বুদ্ধি দাতা হ'ব লাগিব মই আত্মাৰূপী হিহিকে সাক্ষী হ'ব লাগিব আৰু কৰ্মটো কৰাম মই কাৰ দ্বাৰা ভীমৰ দ্বাৰা ভীম হ'ল বুদ্ধি অৰ্জুন হ'ল আত্মদৰ্শন কৃষ্ণ হ'ল মহাবুদ্ধি সেইটো কাৰণে কৃষ্ণই বধ কৰাৰ উপায়টো দেখুৱালে বোলে কি দুফালে দুমুখ কৰি পেলোৱা জৰাসন্ধক তেতিয়াহে বধ হ'ব বোলে কি অজ্ঞানক জ্ঞান কৰিব লাগিব জড়তাক চৈতন্য কৰিব লাগিব এই জড়তা আৰু অজ্ঞানক যদি কেনেবাকে চৈতন্য আৰু জ্ঞান তত্ত্বলৈ ৰূপান্তৰ কৰিব পৰা যায় তেতিয়াহে জৰাসন্ধ বধ হ'ব জৰাসন্ধ মানে অবিদ্যা আৰু অজ্ঞান এই অবিদ্যা আৰু অজ্ঞানক এজন অসুৰ ৰূপত জৰাসন্ধ ৰূপত ভকত ৰূপত ভগৱানৰ তত্ত্ব ৰূপত ভগৱানে ৰচনা কৰা অবিদ্যা এই অবিদ্যাবিলাকক কেতিয়াও বিনাশ কৰিব নোৱাৰি কিহৰ দ্বাৰা অজ্ঞানৰ দ্বাৰা অবিদ্যাক যদি বিনাশ কৰিবলৈ হয় কাৰ সহায় ল'ব লাগিব ভীমৰ সহায় ল'ব লাগিব ভীম হ'ল বুদ্ধি অবিদ্যাক যদি বিনাশ কৰিবলৈ হয় তেতিয়াহ'লে কাৰ সহায় ল'ব লাগিব অৰ্জুনৰ সহায় লাগিব অৰ্জুন কি অৰ্জুন হ'ল আত্মদৰ্শন আৰু কোনে বিনাশ কৰিব ভগৱান কৃষ্ণ প্ৰত্যক্ষ সাক্ষী বোলে কি মই মহাবুদ্ধি মই বেদবিদ মই আগতেও তোমাৰ লগতে আছিলোঁ তুমি মোৰ গৰ্ভত যেতিয়া জীৱ ব্ৰহ্ম হৈছিলা মই তেতিয়া পৰম ব্ৰহ্ম হৈ পালন কৰিছোঁ তোমাক এইটো কাৰণে এইবাৰ মই তোমালোকক কি বুলি পালন কৰিছোঁ পঞ্চ পাণ্ডৱ ৰূপত পালন কৰিছোঁ মোৰ শুদ্ধ জীৱ ৰূপত পালন কৰিছোঁ
ভাগৱতৰ 10ম স্কন্ধত হৰিৰ অনন্য লীলা, তাৰ মাজত নিৰ্গুণ হৰিৰ নিৰাকাৰ তত্ত্বৰ পূৰ্ণ প্ৰকাশ। এই ভগৱান কৃষ্ণৰ লীলাৰ মাজত যদি আমি ভগৱান কৃষ্ণৰ আমাৰ মাজত আমি যদি অভেদ্য হৈ যদি কেনেবাকৈ নিজক প্ৰত্যক্ষ কৰিব পাৰোঁ, সেয়াই হ'ল শৰতৰ ৰাস দিয়া। ভগৱান কৃষ্ণই 10মত কৰিছে। কেতিয়া? শৰতৰ মধ্যৰাতি। শৰতটো কি? এটা ঋতু, হয়নে? শৰতত কি হয়? গছৰ পাতবিলাক সৰে, জলবিলাক শুকাই, মুলিবিলাক তললৈ বহে, হয়নে নহয়? আমাৰ বসন্ত কি? আমাৰ বসন্ত হ'ল যৌৱন, বসন্ত উন্মাদনা থাকে, হয়নে? হেমন্ত কি? হেমন্ত বিষাদৰ ঋতু। সেইটো সময়ত আমি পোৱা আৰু নোপোৱা হাহাকাৰ কৰিব লাগে, হয়নে? গ্ৰীষ্ম হ'ল আমাৰ প্ৰস্তুতি, হয়নে? এই প্ৰস্তুতি পৰিপূৰ্ণ ৰূপত প্ৰকাশ কৰাৰ ৰূপটো হ'ল কি? শৰতৰ পূৰ্ণিমা। এই সংসাৰ কৰি সংসাৰখন সামৰি ল'ৰা ছোৱালীকেইটাক যেতিয়া নিজৰ দায়িত্ব নিজে ল'ব পৰা, কৰি দিব পৰা যাব, তাৰ পাছত আমাৰ জীৱনলৈ শৰৎ আগমন হ'ব। সংসাৰৰ দায়িত্ব নাথাকিব, হয়নে? দাঁতবোৰ ক্ষয় যাব, লৰিব, লোভ নাথাকিব। চুলিক লৈ অহংকাৰ কৰিব নালাগে, কলপো সানিব লগা মৰা হ'ব, কাৰণ ইনফেকশ্যন হয়, তাত কি হ'ব? এলাৰ্জি হ'ব। পাৰিলে জেতুকা লগাব লাগিব, নহ'লে বগা মূৰ বগা কৰিয়ে ৰাখিব লাগিব, হয় নে নহয়? দৃষ্টিশক্তি কমিব, লোভ কমিব, দেহৰ কায়িক শক্তি কমিব, কিন্তু ঈশ্বৰৰ প্ৰতি অনুৰাগটো লাগিব। সেইটো কাৰণে কি? শৰৎকাল। এই শৰতৰ পূৰ্ণিমাত জীৱৰূপী শিৱই পৰমানন্দৰূপী কৃষ্ণৰ লগত যদি কেনেবাকে খন্তেক সময় এক হৈ নৃত্য কৰি দিব পাৰে, সেয়া হ'ল কি? কৃষ্ণৰ ৰাসক্ৰিয়া। ক'ত কৰিছে? 10ম স্কন্ধত কৰিছে। গতিকে সেইটো কাৰণে 10ম কি? ৰহস্যৰ মাজত লুকাই থকা ৰহস্য। দুই ঘণ্টা সময় ইতিমধ্যে পাৰ হৈছে। গতিকে আৰু 5 মিনিটমান কৰি আমি অকণমান অৱসৰ লওঁ। 1 ঘণ্টামান সময় আকৌ ৰাতি কৰিব লাগিব, কাইলৈ আকৌ দিনটো আছেই। আপোনালোকৰ ভাল নহয়, আমাৰ বেছি ভাল আছিলে, কিন্তু কানাই দুষ্টামিখন চাওকচোন। হা? বোলে মোৰ লগত 5 মিনিট থকা, বাকী গোটেইখিনি সময় তোমাক মই সংসাৰতে ৰাখিম, হয়নে বাৰু? আমাৰ সংসাৰী জীৱবিলাকৰ সুখ শান্তি নাই। এই কোণে ভকতৰ সংগত অকণমান আনন্দৰ থাকিবা। সেইটো কাৰণে কৃষ্ণই কৈছে, তুমি অকণমান পান কৰা মোৰ অমৃত, বোলে কি? জীৱন ধন্য হৈ যাব। আজি পোৱাকণকে আপুনি লগত ৰাখকচোন। আজি যিকণ পাইছে সেইকণকে আপুনি মনৰ মাজত মন্থন কৰকচোন। আজি যিকণ আপুনি পাইছে সেইকণ অমৃতকে আপুনি মাখনৰ পৰা আপুনি ঘি কৰি তাত বন্তি জ্বলাব পৰাৰ শক্তি নিহিত কৰকচোন। সাধনাটো নিজৰ মাজত যদি চলি যায়, বাহিৰলৈ নোযোৱাকৈ দিব। ভিতৰতে সকলো আছে, আমি বাহিৰত বিচাৰিহে বৰ খেলি মেলিখন লগাই আছো। হে সুন্দৰ সমাদ নাৰায়ণ নাৰদৰ, এ শুনা পৰীক্ষিত তত্ত্ব জানিবা বেদৰ। এ কৃষ্ণ ভক্ত পৰম নাৰদ মুনিবৰ, এ তৈলুক্য নিৰ্মল কৰি ফুৰে নিৰন্তৰ। এই যে বেদগণৰ তত্ত্ব, এই তত্ত্বখিনি ক'বৰ কাৰণে যে এটা পুৰাতন ইতিহাস আছে। ইতিহাসবিহীন হৈ মই কল্পনা কৰি মই সুখদেৱ ব্যাসনন্দনে হে পৰীক্ষিত মই তোমাক কোৱা নাই। ইয়াৰ এটা ইতিহাস আছে, যিটো ইতিহাসৰ পৰা মই তোমাক এতিয়া এই বেদগণৰ তত্ত্ব কথা ক'ম। বোলে কি? পৰম মহন্ত ঋষি হ'ল দেৱঋষি নাৰদ। এই দেৱঋষি নাৰদে কি কৰে? এই তৈলুক্যখনক কি কৰে? হৰিৰ গীত, হৰিৰ গুণ, হৰিৰ লীলা, এই দেহৰ 5ডাল বীণাত
কি কৰে ঐ ৰাম নামৰ ধ্বনিৰে সতি জংকাৰ তোলে হৃদয় বিনাত ৰামকৃষ্ণ নাম যি বজাই দিব পাৰে সেইজন ত্ৰিপুৰীষী সেইজন কি সেইজন হল নাৰদ নিজেওতো শুদ্ধ জগতকো শুদ্ধ কৰে একদিন নাৰায়ণক দেখিত বদৰিকাশ্ৰমে পবে শিলা হৰিষিত যিকোনো ঈশ্বৰে এই ভাৰত বৰিষে সমস্ত জীৱৰ দুখ মুখই অভিলাষে ব্ৰহ্মদিন পৰ্যন্ত তপকৱাৰাধিয়া একাখনে আছে ধৰ্ম জ্ঞান প্ৰকাশিয়া ধৰ্মৰ এজন পুত্ৰ আছিলে কোন নাৰায়ণ ঋষি ধৰ্মপুত্ৰ এই ধৰ্মপুত্ৰ নাৰায়ণ ঋষিয়ে বদৰিকা আশ্ৰমত কি কৰিছে একান্ত চিত্তে নিজৰ উপাসনা নিজেই কৰি আছে ধৰ্ম আৰু মূৰ্তিৰ তনয় কোন নৰ নাৰায়ণ ঋষি এই দুজনৰ তপ ভংগ কৰিবৰ কাৰণে ইন্দ্ৰই তেওঁ অপ্সৰাসকলক আৰু কামদেৱকো পঠাইছিলে নোৱাৰিলে লাজ পাই ঘূৰি গ'ল নাৰায়ণ ঋষিয়ে উৰুক মন্থন কৰিলে তই এগৰাকী অপ্সৰা হ বুলি কৈ দিলে উৰ্বশী নামৰ আটাইতকৈ সুন্দৰী অপ্সৰাজনী নিৰ্মাণ হ'ল ইন্দ্ৰক ক'লে মোকনো কি ভ্ৰমিত কৰিবলৈ আহিছিলা সদায় তোমাক ভ্ৰমিত কৰিব এইগৰাকী দি পঠিয়ালো এইটো কাৰণে ঈশ্বৰ নাৰায়ণ নিৰ্গুণ আছিলে উৰু মন্থন কৰি গুণময় অপ্সৰা নিৰ্মাণ কৰিলে সেইটো কাৰণে আমি আসনত বহোঁতে কি কৰোঁ এই গামোচাৰে উৰু দুটা ঢাকি লওঁ উৰুত অহংকাৰ আছে অৰ্জুনৰ সেইটো কাৰণে উৰু ভংগ কৰা হ'ল দুৰ্যোধনৰ সেইটো কাৰণে উৰু ভংগ কৰা হ'ল হয়নে বাৰু সেইটো কাৰণে উৰুৰ পৰা মন্থন কৰা অহংকাৰৰ সৌন্দৰ্যৰ কাৰণে উদ্ভসী হয়নে ভগৱান কৃষ্ণৰে অহংকাৰবিলাক বেদ নাৰায়ণ ঋষিয়ে বদৰিকা আশ্ৰমত এতিয়া কি কৰিব এই বেদগণৰ